মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस প্ৰথমতে সমূহ ছাত্ৰ-ছাত্ৰীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো আশা কৰো সকলোৰে বছৰটো সুকলমে যাব আৰু নতুন নতুন আশাবোৰ তোমালোকৰ মনৰ আশাবোৰ পূৰ হ'ব আজি আমি এই ভিডিঅটোত সেকেন্ড পাৰ্টৰ 11 নম্বৰ চেপ্টাৰ যেটো আছে বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি সেই চেপ্টাৰটোৰ অনুশীলনী যিখিনি তোমাৰ নিউমেৰিকেল প্ৰবলেম আছে গাণিতিক সমস্যা সেইখিনি তাৰে কিছু সমাধান কৰিম যিমানখিনি পাৰো কাৰণ এই চেপ্টাৰটোৰ পৰাও তোমাৰ ফাইনেলত নিউমেৰিকেল প্ৰবলেম আহে 3-4 নম্বৰৰ বাবে গতিকে আৰু বিগত যেইটা বছৰত আহিছে প্ৰায় অনুশীলনীৰ গণিতই অনুশীলনীৰ পৰা দুই এটা তুলি দিছে গতিকে সেই কাৰণে অনুশীলনীৰ গণিতখিনি যদি তোমালোকে প্ৰেক্টিস কৰি যোৱা নিশ্চয় 3 বা 4 নম্বৰৰ বাবে তোমালোকে এটা গণিত এই চেপ্টাৰটোৰ পৰা ফাইনেল পৰীক্ষাত পাবা গতিকে আজি ভিডিঅটো আৰম্ভ কৰো যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅৰ পৰা চাই কেনে লাগিল কমেন্ট কৰিবা আৰু তোমালোকৰ যদি কিবা নাজানা আছে কমেন্ট সেকশনত জনাবা মই সেইখিনি সমাধান কৰি দিম আমাৰ প্ৰথম 11.1 কোৱেশ্চনটো আছে 30 কিলোভোল্ট ইলেক্ট্ৰনে সৃষ্টি কৰা এক্স ৰশ্মিৰ A নাম্বার দি আছে সর্বোচ্চ কম্পনাঙ্ক আর B নাম্বার আছে সর্বনিম্ন তরঙ্গ দৈর্ঘ্য নির্ণয় করা কি কইছে 30 কিলোভোল্ট ইলেক্ট্রনের সৃষ্টি করা এক্স রশ্মির সর্বোচ্চ কম্পনাঙ্ক আর সর্বনিম্ন তরঙ্গ দৈর্ঘ্যটো উলিয়াব দিছে গতিকে আমি ইয়াত দিয়া আছে কিলোভোল্ট মানে V = 30 kV এটো আমি ভোল্টলৈ নিলে 30 into 10 to the power 3 volt হবো নাইবা আমি এনেকে লিখিব পাৰো 3 into 10 to the power 4 volt হৈছে তাৰ পিছত আমাৰ ইয়াত প্ৰয়োজন হ'ব ইলেক্ট্ৰনৰ মান E = 1.6 into ইলেক্ট্ৰনৰ আধাৰৰ মান 10 to the power -19 কুলম হৈছে তাৰ পিছত আমাৰ এই চেপ্টাৰটোৰ যিবিলাক গণিত কৰিম তাত আমাৰ ব্যৱহাৰ হ'ব প্লাংকৰ ধ্ৰুৱক h ৰ মানটো গতিকে তোমাৰ h ৰ মান কিমান আছিল 6.63 into 10 to the power -34 জুল সেকেন্ড হয়নে এইখিনি এতিয়া চোৱা আমাক এই নম্বৰটো চাম আমি এই নম্বৰৰ সলিউশনটো কি সূত্র ব্যৱহাৰ কৰা আমি আইনষ্টাইনৰ যেটো সূত্র পাইছিলো k maximum = h nu minus phi naught এই phi naught টো আছিল তোমাৰ কাৰ্যফলন কিন্তু ইয়াত phi naught ৰ কাৰ্যফলনৰ কোনো ধৰণৰ কথা কোৱা নাই সেইকাৰণে আমি এইখিনি 0 বুলি ধৰিম হৈছে এইখিনি = 0 তাৰ মানে আমাৰ কি হ'ল k maximum = h nu আকৌ কাইনেটিক এনাৰ্জি k maximum = ev মানে এটা ফৰ্মুলা আছে তাৰ মানে আমি ইয়াত এনেকৈ লিখিব পাৰিম ফৰ্মুলাটো we know that k maximum = h nu হৈছে এতিয়া k max মানে হৈছে ev = h nu গতিকে আমাৰ নিউ কম্পনাঙ্ক নিউৰ মানটো ওলাব দিছে নিউৰ ভ্যালু ওলালে কি হ'ব ev / h হ'ব হৈছে নে এতিয়া তোমাৰ চোৱা ভ্যালু বিলাক পুট কৰি দিয়া এর ভ্যালুটো হ'ব 1.6 into 10 to the power -19 ভিৰ ভ্যালু আছে তোমাৰ 3 into 10 to the power 4 তাৰ পিছত আমাৰ h ৰ ভ্যালুটো হৈছে 6.63 into 10 to the power -34 এইখিনি এতিয়া তোমালোকে সৰল কৰি মানটো উলিয়াব লাগিব সোৱা কেনেকে আমাৰ 1.6 আৰু 3 পূৰণ কৰা 6 × 3 = 18 8 3 × 3 4 4.8 into ইয়াত এখিনি থাকক আৰু তলত আমাৰ থাকিল 6.63 into আমি গটেখিনি 10 ৰ ওপৰত যিখিনি পাৱাৰ আছে যত যেনেকৈ প্লাস মাইনাস আমি কৰিলাম সো 10 ৰ ওপৰৰখিনি -19 আৰু +4 হল হয়নে তাৰপিছত এইটো তোমাৰ -34 আছে ওপৰত গলে +34 হৈ গল হৈছে এতিয়া তুমি এইখিনি যদি হৰণ কৰা এইখিনি হৰণ কৰিলে তোমাৰ মানটো আহিব 0.723 into 10 to the power এইখিনি তোমালোকে ক্যালকুলেশন কৰা -19 +4 34 34 আৰু 4 38 38 ৰ পৰা
19 মাইনাস হলে কিমান হ'ব ডাইরেক্ট 19 থাকিব ইমান হার্টজ বা আমি এইটো এনেকৈ লিখিব পাৰো 7.2 এটো 3 বা ইয়াৰ আমাৰ আৰু এটা ডিজিট আহে সেই ডিজিটটো হৈছে 9 গতিকে আমি এটো 24 লিখিব পাৰো ইনটু 10 টু দি পাৱাৰ 18 হার্টজ এটো হৈছে তোমাৰ সৰ্বোচ্চ কম্পনাঙ্ক এতেকে তুমি লিখি দিয়া এতেকে সর্বোচ্চ নির্ণয় সর্বোচ্চ কম্পনাঙ্ক সর্বোচ্চ কম্পনাঙ্ক 7.24 into 10 to the power 18 hertz হইছে নেক্সট তোমার বি নম্বৰ কোৱেশ্চনটো কি দিয়া আছে সোয়া সৰ্বনিম্ন তৰংগ দৈৰ্ঘ্য এতিয়া সোয়া আমি ইয়াত কম্পনাঙ্ক পালো তৰংগ দৈৰ্ঘ্য উলিয়াব দিছে আমি এটা ৰিলেশন জানো বি নম্বৰটোৰ কাৰণে we know that lambda into nu equal to c actually আমি এটো lambda into nu equal to v পাইছিলো এটো সম্পৰ্ক কি যে তৰংগ দৈৰ্ঘ্য পূৰণ কম্পনাঙ্ক সমান দ্ৰুতি গতি আমাৰ ইয়াত পৰৰ দ্ৰুতি আমি c লিখিছো গতি ইয়াৰ পৰা যদি আমি lambda উলিয়াও তেনেহলে কি হ'ব c divided by nu হয়নে এতিয়া c ৰ ভ্যালুটো কিমান বায়ুত পৰৰ দ্ৰুতিটো কিমান 3 into 10 to the power 8 কাৰণ ইয়া c ইকুৱেল টু মই লিখি দিছো যেটো c ইকুৱেল টু 10 to the power 8 মিটাৰ পাৰ সেকেন্ড হৈছে আৰু ফ্ৰিকোয়েন্সিটো আমি কম্পনাঙ্ক কিমান পালো 7.24 into 10 to the power 18 হৈছে এতিয়া তুমি এখানে এনেকৈ লিখা 7.24 ৰে ডিভাইড কৰা into 10 to the power 8 minus 18 হ'ব হয়নে ওরে এইটো 3 যদি আমি 7.24 ৰে ডিভাইড কৰো তেনেহলে আমি কিমান পাম 0.414 into 10 to the power 8 minus 18 minus 10 মিটাৰ হ'ব তৰংগ দৈৰ্ঘ্য হ'ব মিটাৰ নাইবা আমি এটো এনেকৈ লিখিব পাৰিম 0.0414 into 10 to the power minus 9 লিখিব পাৰিম ইয়া 0 টা দিলো যে ইয়াৰ কাৰণে 1 তোমাৰ কি হৈ গৈছে -10 আছিল -9 হৈছে এতিয়া এটো মিটাৰ এতিয়া সোয়া যদি 10 to the power -9 আছে তেনেহলে আমি এখিনি কি বুলি লিখিব পাৰো তেনেহলে আমি এখিনি এনেকৈ লিখিব পাৰিম নে 0.0414 ন্যানোমিটাৰ হয়নে গৰি কিতাবত তোমাৰ এনসাৰটো এনেকৈ আছে মই হেকানে এনেকৈ উলাই দিলো নাইবা তুমি ইয়াতে এনসাৰটো ৰাখিলে হৈ যাব হৈছে এইটো আছিল 1 নম্বৰ প্ৰশ্নৰ এ আৰু বি নম্বৰৰ সলিউশনটো ধুনিয়াকৈ তোমালোকে নোট কৰি ল পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট ইয়াৰ পিছত আমি 2 নম্বৰটো চাম 11.2 কোৱেশ্চনটো দিয়া আছে সিজিয়াম ধাতুৰ কাৰ্যফলন 2.14 ইলেক্ট্ৰন ভল 6 into 10 to the power 14 হাৰ্জ কম্পনাঙ্কৰ পৰে ধাতুটোৰ পৰাই ফটো ইলেক্ট্ৰন নিৰ্গত কৰিব পাৰে তেনেহলে তলৰ ৰাশিকেইটা নিৰ্ণয় কৰা এ নম্বৰ দিয়া আছে নিৰ্গত ইলেক্ট্ৰনৰ সৰ্বোচ্চ গতি শক্তি বি নম্বৰ দিয়া আছে প্ৰতিবন্ধক বিভৱ আৰু সি নম্বৰ দিয়া আছে নিৰ্গত ইলেক্ট্ৰনৰ সৰ্বোচ্চ দ্ৰুতি গতি কোৱেশ্চনটো হৈছে যে আমাৰ সিজিএমৰ কাৰ্যফলনটো 2.14 ইলেক্ট্ৰন ভোল্ট তাত আমাৰ কি কৰিছে 6 into 10 to the power 14 হাৰ্জৰ কম্পনাঙ্কৰ পৰ পৰিবলৈ দিছে দিয়াৰ ফলত তাৰ পৰা ইলেক্ট্ৰন নিৰ্গত হৈছে এতিয়া সেই নিৰ্গত হোৱা ইলেক্ট্ৰনটোৰ সৰ্বোচ্চ গতি শক্তি প্ৰতিবন্ধক বিভৱ আৰু সৰ্বোচ্চ দ্ৰুতি তোমাক নিৰ্ণয় কৰিব দিছে গতিকে আমি সলিউশন ইয়াত এ নম্বৰটো ইয়াত তোমাৰ কাৰ্যফলন ফাইনত আখৰেৰে বুজা হয় ফাইনত ইকুৱেল টু 2.14 ইলেক্ট্ৰন ভোল্ট তাৰ পিছত আপোনাৰ কম্পনাঙ্ক নিউ ইকুৱেল টু 6 into 10 to the power 14 হাৰ্জ হৈছে এতিয়া আমি কি সূত্ৰ ব্যৱহাৰ কৰিম এইটো যে আমি ইয়াত আইনষ্টাইনৰ আলোক বিদ্যুৎ সমীকৰণটো ব্যৱহাৰ কৰিম আমি ইয়াত সিম্পলি লিখিম আইনষ্টাইনৰ সূত্ৰ মতে কি কে সৰ্বোচ্চ গতি শক্তি কে ম্যাক্সিমাম ইকুৱেল টু h নিউ মাইনাস ফাইনত হৈছে এতিয়া সোয়া কে ম্যাক্সিমাম
ইকুৱেল টু h তো হৈছে প্লাংক কনষ্টেণ্ট ইয়াৰ ভ্যালুটো হ'ব 6.63 ইনটু 10 টু দি পাৱাৰ তোমাৰ -34 ইনটু কম্পনাংকটো দিছে 6 ইনটু 10 টু দি পাৱাৰ 14 আৰু ফাইনত দিয়া আছে 2.14 এতিয়া ইয়াত এটা বস্তু চাবা আমি ইয়াত চোৱা প্লাংক কনষ্টেণ্টৰ ভ্যালুটো হৈছে 6.63 ইনটু 10 টু দি পাৱাৰ -34 জুল সেকেন্ড h ৰ ভ্যালুটো এটো 6.63 ইনটু 10 টু দি পাৱাৰ -34 জুল সেকেন্ড এতিয়া এইখিনি বস্তু আমাৰ কিহত আহিব জুলত আহিব কিন্তু আমি ইয়াত তোমাৰ কাৰ্যফলনটো ইলেক্ট্ৰন ভল্টত দি আছে গতিকে আমি কি কৰিব লাগিব এইখিনিক যদি আমাৰ 1 ইলেক্ট্ৰন ভল্ট ইকুৱেল টু 1.6 ইনটু 10 টু দি পাৱাৰ -19 জুল হয়নে গতিকে আমি কি কৰিব লাগিব যদি ইয়াৰ পৰা 1 জুল উলিয়াও তেনেহলে এনেকুৱা হ'বনে 1/1.6 ইনটু 10 টু দি পাৱাৰ -19 ইলেক্ট্ৰন ভল্ট হয়নে এই বস্তুটো আমি কি কৰিম ইয়াত তাৰ মানে আমি আলটিমেটলি এইখিনিৰ লগত যদি এইখিনিক যদি 1.6 ইনটু 10 টু দি পাৱাৰ -19 ৰে হৰণ কৰি দিও তেনেহলে এইখিনি আমাৰ কি হতা যাব ইলেক্ট্ৰন ভল্টত আহিব গতিকে আমি সেই কাৰণে কি কৰিম ইয়াত 1.6 ইনটু 10 টু দি পাৱাৰ -19 ৰে ডিভাইড কৰিম 19 ৰে এতিয়া তোমাৰ চোৱা k maximum ইকুৱেল টু ওপৰত চোৱা 6 আৰু এইখিনি পূৰণ কৰা 6 আৰু এইখিনি 6.63 আৰু 6 এ পূৰণ কৰা পূৰণ কৰিলে তোমালোকৰ 6 3 গুণ 18 ৰ 8 6 6 গুণ 37 37 ৰ 7 6 6 গুণ 37 37 38 39 39 গতিকে দুটাৰ আগত দশমিক আৰু তলত আছে 1.6 বাকি 10 ৰ পাৱাৰ বিলাক চোৱা ইয়াৰ আছে -34 ইয়াৰ ওপৰত 14 আছে গতিকে +14 -19 তলত আছে গতিকে ওপৰত গলে 19 হল আৰু আমাৰ কি আছে ইয়াত -2.14 এটো গটেখিনিৰ পৰা মাইনাস হৈ আছে হয়নে এতিয়া আমি এইখিনি যদি হৰণ কৰো 39.7 তক যদি 1.6 ৰে হৰণ কৰো তেনে আমি ৰিজাল্টটো কিমান পাম 24.86 into 10 to the power -34 plus এই দুটা প্লাস কৰিলে 33 হ'ব হয়নে 14 আৰু 19 এ আকৌ তোমাৰ এইটো -2.14 আছে এতিয়া আমাৰ 24.86 into 10 to the power -1 হল -2.14 গতিকে তোমাৰ এইটো আহিব আমি যদি এইটো দশমিকত লিখো 2.48 লিখি দিলে হৈ যাব -2.14 গতিকে তোমাৰ কি হ'ব 8 - 4 4 4 - 1 3 0.34 তোমাৰ কি হল ইলেক্ট্ৰন ভল্ট হল হৈছে ইয়াক যদি আমি জুলত প্ৰকাশ কৰো এতিয়া আমি কি কৰিব পাৰিম এনেকুৱা লিখিব পাৰিম 0.34 into 1.6 into 10 to the power -19 জুল এখিনি তোমাৰ পূৰণ কৰিলে আহিব 0.54 into 10 to the power -19 জুল হ'ব কাইনেটিক এনাৰ্জিটো হৈছে এখিনি আছিল এটো এতিয়া চোৱা বি নম্বৰত কি কৈছে প্ৰতিবন্ধক বিভৱ নিৰ্ণয় কৰা বি নম্বৰ বি we know that ki k max equal to e v naught so তোমালোক কেতিয়া কনফিউজ নহবা এটো আমি কেতিয়াবা k max equal to e v বুলিও লিখো আমাক যেতিয়া প্ৰতিবন্ধক দিব তেতিয়া আমি ইয়াত v naught লিখি দিম হয়নে গতিকে ইয়াৰ পৰা চোৱা অতি সহজে বস্তুটো কৰিলে চাবা তোমাৰ ইয়াত কি হ'ব k maximum divided by e equal to v naught হ'ব হয়নে এতিয়া তোমাৰ এইটো চোৱা এটো কি পালো আমি যে 0.54 into 10 to the power -19 ইলেক্ট্ৰনৰ ভ্যালুটো 1.6 into 10 to the power -19 equal to v naught তাৰ মানে তোমাৰ v naught equal to কিমান হ'ব চোৱা এইটো ক্যান্সেল গল এটো 1.6 ৰে 0.54 ডিভাইড কৰিলে 0.34
ফল পাম হৈছে এটি হৈছে তোমাৰ কি প্ৰতিবন্ধক বিভৱৰ ভ্যালু এতিয়া সি নম্বৰটো কি দিয়া আছে চোৱা সি নম্বৰ তোমাৰ কৈছে নিৰ্গত ইলেক্ট্ৰনৰ সৰ্বোচ্চ দ্ৰুতি এইটো আমি কেনেদৰে সমাধান আমি জানো যে গতি শক্তি k maximum equal to half mv square গতি শক্তিৰ সূত্ৰটো half mv square কিন্তু আমাৰ ইয়াত সৰ্বোচ্চ গতি শক্তিৰ কাৰণে আমি k maximum লিখিছো ইয়াত তোমাৰ এক নম্বৰ যেটো a নম্বৰ প্ৰশ্ন আছিল তাৰ আমি গতি শক্তিটো কিমান পাইছো 0.54 into 10 to the power minus 19 half এই ভৰটো হৈছে ইলেক্ট্ৰনৰ গতিকে 9.1 into 10 to the power minus 31 into v square গতিকে ইয়াৰ পৰা আমি কি v square equal to কি লিখিব পাৰিম সোৱা 0.54 into 10 to the power minus 19 আছে দুইটো ওপৰত যাব আৰু এইখিনি বস্তু তলত আহিব 9.1 into 10 to the power minus 31 হৈছে v square equal to এতিয়া সা ওপৰত 0.54 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 1.08 হয়নে আৰু তলত আছে 9.1 বাকি আমি 10 ৰ পাৱাৰ খিনি প্লাস মাইনাস কৰি দিও 19 এটো তলত আছে ওপৰত গলে 19 ৰ লগত প্লাস 31 হ'ব হৈছে এতিয়া আমাৰ v স্কয়াৰ ইকুৱেল 1.08 ক 9.1 এৰে ডিভাইড কৰিলে আমি কিমান পাম চাও 0.119 পাম into 10 to the power 31 और प्राय 19 माइनस কৰিলে আমাৰ কিমান হ'ব 12 হ'ব এটো আমাৰ কি ওলাই আছে v স্কয়ার কিন্তু আমাৰ লাগিব কি v গতে v ইকুৱেল টু কি হ'ব √/0.119 into 10 to the power 12 হয়নে এতিয়া যদি আমি 0.119 ৰ বৰ্গমূল লিয়ালে আমি কি পাম 0.344 আর 10 to the power 12 for বর্গমূল হ'ব 10 to the power 6 v ইকুৱেল টু কিমান হল ইমান মিটাৰ পাৰ সেকেন্ড এটো আমি এনেকৈ লিখিব পাৰো v ইকুৱেল টু 344 ইনটু 3টা আমি গুঠাই দিয়া লল ইয়াত 3টা কমি যাব 10 to the power 3 মিটাৰ পাৰ সেকেন্ড এতিয়া যে এটো পুৰণ 10 to এখিনিৰ লগত 10 to the power 3 পুৰণ আছে তেনেহলে আমি কিলোমিটাৰ পাৰ সেকেন্ডত লিখিব পাৰিম কিলোমিটাৰ পাৰ সেকেন্ড গতিকে এইটো এই প্ৰশ্নটোৰ এনসার গতিকে এই 2 নম্বৰ যি তিনিটা কোৱেশ্চন দিয়া আছে ভালদৰে চাবা আৰু নোট কৰি লবা কাৰণ 3 নম্বৰ দি এই তিনিটা প্ৰশ্ন তোমালোকক খুৰিব পাৰে খুব চান্স আছে এবাৰ 11.3 কোৱেশ্চনটো দিয়া আছে এটা পৰীক্ষাত পোৱা আলোক বৈদ্যুতিক অন্তক বিভৱৰ মান 1.5 ভোল্ট নিৰ্গত ফটো ইলেক্ট্ৰনৰ সৰ্বোচ্চ গতি শক্তি নিৰ্ণয় কৰা ইয়াৰ শব্দটো অন্তক বিভৱ দিছে ইয়াক অন্তক বিভৱ বুলি নকয় তোমাৰ বিৰম বিভৱ বুলিও দিব পাৰে বিৰম বিভৱ বা প্ৰতিবন্ধক বিভৱ বুলিও দিব পাৰে গতিকে একে বিৰম বিভৱ অন্তক বিভৱ বা প্ৰতিবন্ধক বিভৱ একে বস্তু গতিকে আমাৰ ইয়াত তোমাৰ v not equal to 1.5 ভোল্ট আমাৰ কি ওলাব দিছে সৰ্বোচ্চ গতি শক্তি এতেকে ফটো ইলেক্ট্ৰনটোৰ সৰ্বোচ্চ গতি শক্তি হয়নে কি হ'ব k max equal to e v naught হয়নে এইটো ফৰ্মুলা গতিকে ইলেক্ট্ৰনৰ ভ্যালু হৈছে 1.6 into 10 to the power minus 19 v naught ৰ ভ্যালুটো 1.5 1.6 আৰু 1.5 এ পূৰণ কৰিলে কিমান আহিব আনসাৰটো 2.4 into 10 to the power minus 19 জুল এইটো আনসার অতি সহজ গণিত হয়নে নোট কৰি লোৱা তৎক্ষণাত নেক্সট আমাৰ 11.4 নম্বৰ কোৱেশ্চনটো আছে এটা হিলিয়াম নিয়ন লেজাৰ উৎপাদকে প্ৰস্তুত কৰা একৰঙী পোহৰৰ তৰংগ দৈৰ্ঘ্য 632.8 নেনোমিটাৰ উৎসটোৰ নিৰ্গত ক্ষমতা হল 9.42 মিলিৱাট এই নম্বৰ দিছে পোহৰৰ ৰশ্মিটোৰ প্ৰতিটো ফটনৰ শক্তি আৰু ভৰবেগ নিৰ্ণয় কৰা
বি নাম্বাৰ দিছে এই ৰশ্মিৰ দ্বাৰা আলোকিত কৰা এটা লক্ষত প্ৰতি সেকেণ্ডত কিমানটা ফটন আপৰিত হয় সি নাম্বাৰ দিছে ফটনটোৰ সমান ভৰবেগ পাবলৈ হাইড্ৰোজেন পৰমাণু এটাৰ কিমান বেগ থাকিব লাগিব হয়নে ইয়াতো তিনিটা কোৱেশ্চন দিছে তোমালোকে এনচিআৰটি কিতাপখন উলা কোৱেশ্চনটো ভালদৰে পঢ়ি লবা আৰু কিতাপখনত হয়নে ইয়াত কি দিয়া আছে সোয়া তৰংগ দৈৰ্ঘ্য দিয়া আছে তৰংগ দৈৰ্ঘ্য আমি ল্যামডা আকাৰৰ দৰে লিখো ল্যামডা = 632.8 নেনোমিটাৰ হয়নে এতিয়া সোয়া এটুক যদি আমি মিটাৰত লিখো 632.8 * 10⁻⁻9 মিটাৰ তাৰ পিছত আমাক কি দিয়া আছে ক্ষমতা দিয়া আছে ক্ষমতা p এটো ক্যাপিটাল লেটাৰ p = 9.42 মিলিৱাট এটুক আমি ওয়াটত নিলে 9.42 * 10⁻³ ওয়াট হৈছে এতিয়া আমি এ নম্বৰ প্ৰশ্নটোৰ এনসাৰ কৰিম এ নম্বৰটোত কি উলিয়াব দিছে ফটন শক্তি আৰু ভৰবেগ চোৱা প্ৰতিটো ফটনৰ শক্তি so equal to h nu এই ফর্মুলাটো জানো নিউ কি কম্পনাঙ্ক কিন্তু আমাৰ ইয়াত গণিতত কোনো ধৰণৰ কম্পনাঙ্কৰ মান দিয়া নাই গতিকে আমি আকৌ জানো কি নিউ ইকুৱেল টু c বাই ল্যামডা এটো কৰ পৰা আহিছে ল্যামডা ইন নিউ ইনটু ল্যামডা ইকুৱেল টু c গৰে নিউ ইকুৱেল টু হ'ব c বাই ল্যামডা গতিকে আমি ইয়াত h ইনটু নিউ ঠাইত কি বহাই দিও c বাই ল্যামডা এতিয়া ভ্যালু এটা পুট কৰি দিয়া তোমালোকে ল্যামডাৰ h ৰ ভ্যালু 6.63 * 10⁻34 c ৰ ভ্যালু 3 * 10⁸ ল্যামডাৰ ভ্যালু তৰংগ দৈৰ্ঘ্যটো দিয়া আছে 632.8 * 10⁻⁹ হৈছে এতিয়া এখানে আমি ক্যালকুলেশন কৰিম 6.63 আৰু 3 পূৰণ কৰা 3 * 3 9 3 * 6 18 or 8 6 * 3 18 19 দুটাৰ আগত দশমিক তলৰ আছে 632.8 এতিয়া সা 10⁻⁴ ওপৰত -34 আৰু এটুত 8 আছে গতে +8 হল তলৰ 9 টো ওপৰত গলে 10⁻9 -9 আছে গতে ওপৰত হ'ব 9 এতিয়া তোমালোকে এইখিনি যদি হৰণ কৰা 19.89 হক যদি 632.8 এৰে হৰণ কৰা তেনেহলে ৰিজাল্টটো পাবা 0.314 into 10⁻⁴ এই দুটা ধনাত্মক 9 8 17 34 ৰ পৰা 17 গলে মাইনাস আছে ডাঙৰটো ওদিয়া -17 হ'ব হৈছে এটো হ'ব তোমাৰ কি ইউনিট টু জুলত নাইবা এটো আমি এনেকৈ লিখিব পাৰো 3.14 into ইয়াত এটা 0 আহিব দেই 0.0314 গতি আমি ইয়াত 10⁻⁻19 জুল লিখিব পাৰো দশমিকটো দুই ঘৰে দুই সাইডত আনিলো ইয়াত মাইনাসত আছে গতিকে আমাৰ -19 জুল আকৌ তোমাক ভৰবেগ ওলাব দিছে ফটনৰ গতিকে আমি লিখিম ফটনৰ ভৰবেগৰ ফৰ্মুলাটো আমাৰ কি আছিল স্মল লেটাৰ p equal to h by lambda so আমি এনে ভৰবেগ p equal to mv কিন্তু আমি ইয়াত যেহেতু তৰংগ দৈৰ্ঘ্যৰ লগত সম্পৰ্ক ৰাখিব লাগিব গতিকে আমি h by lambda লিখিম এইটো এটা ভৰবেগৰ সূত্ৰ হয় হয়নে আমি এই চেপ্টাৰটো পঢ়তে পাইছিলো গৰে ইয়াত p equal h ৰ মানটো হল 6.63 * 10⁻⁻34 ল্যামডাৰ ভ্যালুটো হল 632.8 * 10⁻⁹ গৰে আমি এইখিনি ক্যালকুলেট যদি 6.63 যদি 632.8 এৰে ডিভাইড কৰো তেনেহলে ৰিজাল্টটো আহিব 0.0105 * 10⁻⁻34 + 9 গৰে 0.0105 * 10⁻⁻ কিমান হল -25 কিলোগ্রাম মিটার পার সেকেন্ড নাইবা এটা আমি এনেকে লিখিম
0.05 ইনটু 2 ঘর আনিলো 10 টু দি পাওয়ার -27 কিলোগ্রাম মিটার পার সেকেন্ড এইটো এ নম্বৰটোৰ সমাধান নেক্সট বি নম্বৰটোত আমাক উলিয়াব দিছে প্ৰতি সেকেন্ডত আপৰিত ফটনৰ সংখ্যা প্ৰতি সেকেন্ডত আপৰিত ফটনৰ সংখ্যা হৈছে সো আমাৰ পোহৰৰ ৰশ্মিটো ইয়াত সাপোজ পৰিছে উজ্জ্বল হয়নে এই পোহৰৰ ৰশ্মিটোৰ ক্ষমতাটোক যদি আমি প্ৰতিটো ফটনৰ শক্তিৰে হৰণ কৰি দিও এটা ফটনৰ শক্তিৰে যদি আমি ক্ষমতা হেতু হৰণ কৰি দিও এই পোহৰখিনি যে পৰিছে এই পোহৰখিনিৰ ক্ষমতাটোক তেনেহলে আমাৰ কি পাই যাম এইটো আমি প্ৰটনৰ সংখ্যাটো পাই যাম গতিকে আমি কি হ'ব সমান ক্ষমতা ডিভাইডেড বাই প্ৰতিটো ফটনৰ শক্তি হৈছে অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো ক্যাপিটেল পি ডিভাইডেড বাই ফটনৰ শক্তিটো আমি উলাইছিলো ই আখৰৰ দ্বাৰা হয়নে এইটো আমাৰ কি এটো ক্ষমতাটো কিমান দি আছে 9.42 ইনটু 10 টু দি পাওয়ার -3 আৰু আমাৰ ফটনৰ শক্তিটো আমি যে উলাইছিলো এই নম্বৰত কি পালো হেতু পাইছিলো 3.14 ইনটু 10 টু দি পাওয়ার -19 এতিয়া তোমালোকে 9.41 ক 3.14 ৰে ডিভাইড কৰি দিয়া ডিভাইড কৰিলে 3 বাৰ যাব এটো যদি ডিভাইড কৰো 3 বাৰ যাব 3 ইনটু 10 টু দি পাওয়ার -3 প্লাস 19 তার মানে কিমান হল 3 ইনটু 10 টু দি পাওয়ার 16 টা মানে প্রতি সেকেন্ডত 3 ইনটু 10 টু দি পাওয়ার 16 টা ফটন কি হ'ব নিৰ্গত হ'ব হৈছে এতিয়া সোয়া সি নম্বৰটোত কি উলিয়াব দিছে সি নম্বৰটোত আমাক উলিয়াব দিছে ফটনৰ সমপৰিমাণৰ ভৰবেগ পাবলৈ হাইড্ৰোজেন পৰমাণু এটা কিমান বেগেৰে গতি কৰিব লাগিব সি নম্বৰটো চাবা সি টো হনে সি টোৰ আমাৰ কি হৈছে যে এই ক্ষেত্ৰত আমি এই ক্ষেত্ৰত হাইড্ৰোজেন আমাৰ হাইড্ৰোজেনৰ কথা হৈছে হাইড্ৰোজেন পৰমাণুৰ ফটনৰ ভৰ কিমান m equal to 1.66 into 10 to the power -27 kg হনে এতিয়া সব ভৰবেগৰ সূত্ৰ মতে কি ভৰবেগৰ সূত্ৰ মতে কি p equal to mv v to বেগ এতিয়া সব আমাৰ ফটনৰ কি কৈছে হাইড্ৰোজেন পৰমাণুৰ ভৰবেগ কাৰ সমান হ'ব ফটনৰ ভৰবেগৰ সমান এতিয়া সোয়া ফটনৰ ভৰবেগ আমি কিমান পালো অলপ আগতে যে উলিয়ালো কিমান পালো 1.05 ইনটু 10 টু দি পাওয়ার -27 এমৰ মানটো 1.66 ইনটু 10 টু দি পাওয়ার -27 হয়নে ইনটু ভি এই ভি টো উলিয়াব লাগে ভি টো উলিয়ালে আমাৰ কি হ'ব ভি ইকুৱেল 1.05 into 10 to the power -27 আৰু এইখিনি তলত আহিব 1.66 into 10 to the power -27 এটো কি হ'ল ক্যান্সেল গল গৰি তোমাৰ v ইকুৱেল 1.05 হক 1.66 এৰে হৰণ কৰিলে তোমাৰ কিমান হ'ব 0.63 তোমাৰ কি হ'ব মিটাৰ পাৰ সেকেন্ড তাৰ মানে যদি ফটনৰ সমান ভৰবেগ পাব লাগে তেনেহলে হাইড্ৰোজেন পৰমাণুতে কিমান বেগেৰে গতি কৰিব লাগিব 0.63 মিটাৰ পাৰ সেকেন্ড গৰি আজিৰ ভিডিওটোত এই চাৰিটা কোৱেশ্চন আমি সমাধান কৰিলো তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট নিউমেৰিকেল হয় এই চাৰিটা ইয়াৰ পিছত আমি পৰৱৰ্তী ভিডিওত আমি কি কৰিম 5 নম্বৰৰ পৰা বাকি থকা কোৱেশ্চন এটা সমাধান কৰিম গৰি তোমালোকে ভিডিওবোৰ স্ক্ৰিনত পোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকক সাবস্ক্ৰাইব কৰা যদি তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক লাগে বা কি অসুবিধা পাই আছা কিবা বুজি নপৰা কিলা কমেন্ট সেকশনত জনাবা গতিকে আজিলৈ এৰিছো